নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। বিৰোধীৰ মুখত পৰিব চূণ, শীঘ্ৰে হ'ব ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ। এই কথা মোৰ নহয়, এই কথা চৰকাৰী পক্ষৰ। ইয়াৰ বিপৰীতে বিৰোধী নেতাবোৰে কিন্তু সমগ্ৰ বিষয়টোকে নিৰ্বাচনী ললিপপ আখ্যা দি আছে। প্ৰকৃত সত্যটো কি বাৰু? সঁচাকৈয়ে বিৰোধীয়ে কোৱা কথা সঁচানে? দক্ষ মুখ্যমন্ত্ৰী বুলি পৰিচিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান মূৰ্খ আৰু নিকম্মানে যে অসমবাসীক ললিপপ খুৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে? আহক আজি সত্য উদ্ঘাটন কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত আপোনাৰ বহুমূলীয়া কমেণ্ট এটা দিবলৈ নাপাহৰিব। দৰ্শকসকল, বিৰোধী নেতাবোৰৰ বক্তব্য শুনাৰ পিছত ভাৱ হয় যেন তেওঁলোকৰ মনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধানতকৈ ৰাজনৈতিক অংকহে আছে বেছি। নাথাকিও উপায় নাই, কিয়নো কিবা কাৰণত যদি বিজেপি চৰকাৰৰ দ্বাৰা এনে এক ঐতিহাসিক কাৰ্য সম্পাদিত হৈ যায়, তেন্তে তেওঁলোকৰ ৰাজনীতি যে অন্ততঃ ২৬ৰ নিৰ্বাচনত সমূলি শেষ হৈ যাব, সেই কথা তেওঁলোকে ভালকৈয়ে জানে। বিশেষকৈ অখিল গগৈ এই ক্ষেত্ৰত এখোপ চৰা। তেওঁ এইকেইদিন সাংবাদিকৰ গুণ দেখিলেই কোৱা কথাটো হ'ল, ST ভেলী নামৰ ধাৰণা ভাৰতৰ ক'তো নাই। কথাটো হয়, মানি ললো, কিন্তু তেওঁ নিশ্চয় জানে যে ST প্লেন বা ST হিলছৰ ধাৰণাও ভাৰতত নাই, যিটো কেৱল অসমতহে আছে। অৰ্থাৎ ভাৰতৰ বাকী ৰাজ্যবোৰত ST মানে STয়েই, তাৰ কোনো শ্ৰেণী বিভাজন নাই। এতিয়া কথা হ'ল, যদিহে ভাৰতৰ ক'তো নোহোৱা ST প্লেন আৰু ST হিলছ অসমত মাত্ৰ থাকিব পাৰে, তেন্তে ST ভেলী কিয় থাকিব নোৱাৰিব? ভাৰতৰ ক'তো নাই বাবে অসমতো নহ'ব, এনে এক ধাৰণা মানুহৰ মাজত বিয়পাই দি তেওঁ যেন সংশ্লিষ্ট জনগোষ্ঠীসকলৰ মনত সন্দেহৰ বাতাবৰণ, অৰ্থাৎ সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে। দৰ্শকসকল, এতিয়া আহক এই ৬ জনগোষ্ঠীক ST ভেলী ৰূপে আনুষ্ঠানিক স্বীকৃতি দিয়া প্ৰক্ৰিয়াটো কি স্তৰৰ মাজেৰে আগবাঢ়িব লাগিব তাৰে অলপ আলোচনা কৰোঁ। সংক্ষেপতে ক'বলৈ গ'লে ST ভেলীৰ মৰ্যাদা পাবলৈ প্ৰতিবেদনখন যাব লাগিব প্ৰথমে নেশ্যনেল কমিশ্যন ফৰ শ্বেডুল ট্ৰাইব, চমুকৈ NCST আৰু ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়া, চমুকৈ RGIৰ টেবুললৈ। তাৰপিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ, তাৰপিছত কেন্দ্ৰীয় কেবিনেটলৈ। কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছত লোকসভা আৰু ৰাজ্যসভা দুয়োটা সদনৰ মাজেৰে সৰ্বশেষত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত পৰিবগৈ, আৰু ৰাষ্ট্ৰপতিয়ে সন্মতি জনোৱাৰ পাছত বিষয়টোৱে চূড়ান্ত ৰূপ পাব। বিষয়টো দেখাত জটিল আৰু দীঘলীয়া, কিন্তু ৬ জনগোষ্ঠীৰ লোক তথা অসমবাসীৰ বাবে পৰম আনন্দৰ কথাটো হ'ল এই যে ইতিমধ্যে এই দীঘলীয়া প্ৰক্ৰিয়াৰ আধাতকৈ বেছি কাম শেষেই হৈ আছে। আমি জানো যে ২০১৯ চনতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল কেন্দ্ৰলৈ, যিখন ৰাজ্যসভাৰ পৰ্যায়ত বজি ৰৈছিলগৈ। বজি ৰোৱাৰ কাৰণ আছিল ২০০৭ চনতে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে ৰিকমেণ্ড কৰি থৈছিল যে নতুন কোনো জনগোষ্ঠীক জনজাতি কৰোঁতে পূৰ্বৰ জনজাতিসকলৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কৰিব লাগিব। একমাত্ৰ এইটো কাৰণতে প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হৈ ৰৈ গৈছিল। এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা ফৰ্মুলা উলিওৱা হ'ল, যিটোৱে পূৰ্বৰ জনজাতিসকলৰ গাত আচৰ নপৰাকৈ নতুন জনজাতিকৰণৰ বাট প্ৰশস্ত কৰিলে। সেয়ে এতিয়া এই ফৰ্মুলাৰ আধাৰতে আধাতে বাধাগ্ৰস্ত হৈ থকা পূৰ্বৰ কামখিনিয়েই য'ত ৰৈ গৈছিল তাৰ পৰা আকৌ গতি ল'ব। কথাটো বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ পৰা অধিক স্পষ্ট ৰূপত বুজি লওঁ আহক। কোনো ধৰণৰ ইয়াতে জটিলতা নাই, কাৰণ চাওক, আপুনি ২০১৬ চনত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ক্লিয়াৰ কৰিছে। ছাবচিকুৱেণ্টলি আমাৰ যিটো ট্ৰাইবেল কমিশ্যন আছে, ট্ৰাইবেল কমিশ্যনে তাক ৰিকমেণ্ড কৰিছে, ইতিমধ্যে ৰিকমেণ্ডেশ্যন হৈছে। RGI কৰিছে, নেশ্যনেল কমিশ্যনে কৰিছে, RGI কৰিছে, কেন্দ্ৰীয় কেবিনেটতো এপ্ৰুভ হৈছে, অৰ্থাৎ ক্লিয়াৰ হৈ আছে গোটেই বস্তুটো। আৰু কেন্দ্ৰীয় কেবিনেটত এপ্ৰুভ হোৱাৰ কাৰণেহে আইন হৈছে, বিধেয়ক আহিছে। গতিকে বিধেয়ক অলৰেডি হৈ আছে। এতিয়া কি কৰিবলগীয়া আছে, এইখন
সিলেক্ট কমিটিলৈ যাব এইখন সেন্ট্ৰেল হোম মিনিষ্ট্ৰীলৈ যাব এই যিখন ফৰ্মুলাটো এই যিটো ফৰ্মুলা তো সেন্ট্ৰেল হোম মিনিষ্ট্ৰী যাব সেন্ট্ৰেল হোম মিনিষ্ট্ৰীয়ে কি কৰিব যে তেওঁলোকে যদি তেওঁলোকৰ সালিজাৰি চাই কনসিডাৰেবল হয় তেতিয়া হলে সিলেক্ট কমিটিলৈ পঠাব আৰু নিশ্চিতভাৱে গুটে কথাটো কনসিডাৰেবল ভিউ এটা তেওঁলোকে লব আৰু সেন্ট্ৰেল হোম মিনিষ্ট্ৰীৰ পৰা যেতিয়া সিলেক্ট কমিটিলৈ যাব সিলেক্ট কমিটিয়ে আগৰ যিখন বিল আছিল তাক হয়তো এই নতুন মেকানিজমত মডিফাই কৰিব আৰু মডিফাই কৰাৰ পিছতে বিলখন ৰাজ্যসভাত পুনৰ ঘূৰাই পঠাব ৰাজ্যসভাত ডিসকাশন হ'ব লোকসভাত ডিসকাশন হোৱাৰ পিছত বিলখন পাছ হোৱাৰ পিছত ৰাষ্ট্ৰপতি সহি হ'ব আইনত পৰিণত হ'ব দৰ্শকসকল মুখপাত্ৰগৰাকীৰ কথা আপোনালোকে শুনিলে তেওঁৰ কথাৰ দ্বাৰা আমি বুজিলো যে 6 জনজাতিৰ জনজাতিকৰণ প্ৰক্ৰিয়াই চূড়ান্ত ৰূপ পাবলৈ এতিয়া বেছি দূৰ নাই মাত্ৰ দুটা কাম বাকী আছে ৰাজ্যসভা লোকসভাত পাছ কৰা আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰা এতিয়া দেখা যাব কাৰ কিমান ৰাজনৈতিক সদিচ্ছা আছে বিষয়টোৰ ওপৰত অথবা ৰাজ্যসভা আৰু লোকসভাত কংগ্ৰেছৰ নেতৃত্বত থকা ঐক্যমঞ্চই চমুকৈ যাক ইণ্ডিয়া INDIA ইণ্ডিয়া বুলি কোৱা হয় তেওঁলোকে কিমান সদিচ্ছাৰে নিজৰ ভূমিকা পালন কৰে কিয়নো দুইখন সদনতে অধিক সংখ্যক সদস্যৰ সমৰ্থনৰ জৰিয়তে বিধেয়কখন গৃহীত হ'ব লাগিব তেনে ক্ষেত্ৰত তেওঁলোকৰ সমৰ্থন হ'ব অপৰিহাৰ্য কিন্তু তেওঁলোকৰ বাবে যে ই এটা ঘোৰ বিড়ম্বনাৰ বিষয় সেয়া স্পষ্ট কিয়নো সমৰ্থন কৰিলেও ক্ৰেডিটটো বিজেপিলৈ যায় আৰু নকৰিলেও 6 জনগোষ্ঠীৰ 1.5-2 কোটি মানুহৰ ৰোষত পৰাৰ ভয় যি নহওক যিসকলে বিষয়টো অসম্ভৱ বুলি ভাবি আছিল বা বুজাত অসুবিধা হৈ আছিল তেওঁলোকৰ বাবে বিষয়টো এতিয়া নিশ্চয় স্পষ্ট হ'ল কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছো সকলোৱে ভালে থাকক ধন্যবাদ